বানপানী হৈ থাকোঁতেতো ঘৰখন দেখিছিলে, এতিয়া বানপানী শুকোৱাৰ পাছত দেখাই দিছোঁ। এয়া চাওক, এইফালে গোটেই মাটি খলপি আৰু এয়া ভিতৰতে কঠীয়া হৈ গ'ল। এইফালে ব্ৰাণ্ডাতে ইয়াৰ ধান পৰি গ'ল। এইবোৰ চব তিতা ধান শুকুৱাই এনেকৈ কৰি ৰাখি থৈ দিছোঁ। তাৰপিছতে এইফালে দলিৰ ধানখিনিতো আছে, সেইখিনি উলিওৱা নহ'লে। এইফালে মাটি এইবোৰ মানে কেতিয়া সমান হ'ব কি একো নাজানো আৰু, কিন্তু এইফালে এইখিনি ধান চাওক, এইখিনি ধান গোটেইখিনি তিতি এদাই, ইমানটোলৈকে পানী উঠিছে, একদম ধান তিতি এদাই খতম হৈ গ'ল। এইফালে বাৰাণ্ডাখনৰ পৰিৱেশটো আপোনালোকৰ মাজলৈ দেখাই দিছোঁ। তাৰ পাছতে আৰু এইটো মানে পৰ্টিকা আছিলে আগতে, কিন্তু এতিয়া মানে ধান থোৱা হৈছিলে। এইফালে ধান এইবোৰ চব তিতিলে, এইবোৰ চব তিতা ধান এইফালে শুকুৱাই থৈ দিয়া হৈছে আৰু এইবোৰ চব ভিতৰতে। এইফালে গোটেই গজালি মেলিলে, কঠীয়া হৈ গ'ল চাওক। এইফালে গোটেই আৰু এতিয়া পানী হোৱাৰ পাছতে গোটেই এন্দুৰে খান্দি দিছে। এইফালে অৱস্থা একদম বেয়া হৈ গ'ল। আৰু এইফালে ডিভানখনটো তিতি থাকোঁতে দেখিছিলে আপোনালোকে। এইফালে ডিভানখন ধুই মেলি 3টা ইটাৰ ওপৰত তুলি দিলোঁ। তাৰ পাছতে এইবোৰ চব পেকিং হৈ আছে, মানে ডিভানত থকা কাপোৰ কানি এইবোৰ চব ধুই মেলি ইয়াত পেকিং এনেকৈ। আৰু এইফালে সূতা চূতা এইবোৰ চব গোটেই সূতা তিতি এদাই। তাৰ পাছতে এতিয়া বাৰু এই বিচনাখনে ঠিক কৰি থোৱা হৈছে আৰু তুলি চুলিটো এদাই হৈ গ'ল। তাৰপৰা এতিয়া আৰু এয়া ভিতৰখন মায়ে ঠিক কৰি আছে, নাই কেতিয়া ঠিক হ'ব আৰু। তাৰপিছত এইবোৰতো আৰু বহুত বাকী, গোটেই এন্দুৰে মাটি তুলি এদাই কৰি দিছে এইবোৰ। আৰু চাওকচোন, এনেকুৱা মানুহে যদি এই সাহাৰ্য নামত 15,000টো চৰকাৰে দিয়া 15,000টো নাপায়, আৰু কেনেকুৱা মানুহে পায়? ভাল মানুহবোৰে যদি 15,000টো লৈ লয়, আৰু আমাৰবোৰলৈ কি থাকিলে? সেইটো কাৰণে মানে কি ক'ম, সেইটো কাৰণে দিলেও দিব, নিদিলেও নাই। 15,000 লগত ৰখি থাকিলেওতো লাভ নাই। এইফালে গোটেই তুলি চুলি তিতি এদাই এইবোৰ। আৰু এয়া এতিয়া তেনেকৈ তুলি থোৱাই হৈছে, টেবুলৰ ওপৰত চকী আৰু বাকচ চাকচ সেইবোৰ। আৰু এইফালে আৰু সাহাৰ্য আমি পাইছোঁ, বহুত পাইছোঁ। এইফালে ক'বলৈ গ'লে পূৰা ৰিলিফ, পূৰা ধুনীয়াকৈ চাবোন তেল চাউল তাউল চব আদি কৰি মানে দৰৱ পাতি চব পাইছোঁ। আৰু এইফালে দেখাই দিছোঁ চাওক, গোটেই বানপানীত ভাগি এদাই। এয়া আলমিৰা চব ভাগি এদাই। তাৰ পাছতে আৰু এইটো ৰুম এনেকুৱা হৈ আছে। কোন ফালৰ পৰা আৰম্ভ কৰোঁ নাজানো। আৰু এইফালে বাকচ যেনে তেনে তুলি থৈছোঁ, আৰু চব এন্দুৰে মাটি তুলি আদায় কৰি থৈ দিছে। এইয়া দেখাই দিছোঁ চাওক। আৰু এই মানুহকেইঘৰে যদি 15,000 নাপায়, আৰু কোনে পাব লাগে 15,000টো চাওক। মানে আমি পালে 15,000, কিন্তু আমাৰ নাম মানে আমি ঘৰৰ 3 ঘৰেহে 15,000 নাপালোঁ। কিয় নাপালোঁ, ক'ত কি হ'ল সেইবোৰ নাজানো আৰু